আজি আমি এলপি আৰু ইউপিৰ 4500টা পদৰ এপ্লাই যেহেতু হৈ আছে 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈকে এপ্লাই কৰিব পাৰিব আৰু এই 4500টা পদত ডিস্ট্ৰিক্ট সিলেকশন কেনেকৈ কৰিব সেই বিষয়ে আজিৰ এই ভিডিওটোত সবিশেষ আলোচনা কৰা হ'ব আৰু কিছুমানৰ মাৰ্ক কম থাকিও চাকৰি এটা পায় আৰু কিছুমানৰ মাৰ্ক বেছি থাকিও চাকৰি এটা নাপায় কাৰণ ডিস্ট্ৰিক্ট সিলেকশন ৰং হোৱাৰ কাৰণত আৰু ডিস্ট্ৰিক্ট সিলেকশনটো কেনেকৈ কৰিব ডিস্ট্ৰিক্ট সিলেকশন কৰাৰ কাৰণত যেটো ডিস্ট্ৰিক্ট ওয়াইজ এন্ড কাষ্ট ওয়াইজ যেটো ভ্যাকেন্সি ডিটেইলস আছে সেই ডিটেইলসখন আপোনালোকে প্ৰথমতে চাই লব এটো এসিস্ট্যান্ট টিচাৰ লোৱাৰ প্ৰাইমাৰী ক্ষেত্ৰত আছে এছামিজ মিডিয়ামৰ হয় আৰু বাকি যিখিনি আছে মিডিয়ামৰ গোটেইখিনি আমাৰ এই ডেসক্ৰিপচন লিংকত এটা ভিডিও পাব সেই ভিডিওটোত আপোনালোকে চাই লব পাৰিব আৰু যদিহে ডিস্ট্ৰিক্ট আৰু কাষ্ট ওয়াইজ আপোনালোকৰ ভ্যাকেন্সি ডিটেইলসখন নাই আৰু যেহেতু এটো এপ্লাই হ'ব 8 মাৰ্চৰ পৰা 8 এপ্ৰিল লৈকে আৰু এটা কথা হল যে যেহেতু 5550টা পদৰ এপ্লাই হৈ গৈছে আৰু হেটোৰ যেহেতু ফাৰ্স্ট যেটো প্ৰভিজনাল মেৰিট লিষ্ট হে মেৰিট লিষ্টটো বৰ্তমানলৈকে দিয়া নাই আৰু আপোনালোকে ওয়েট কৰিব পাৰে যেহেতু এপ্লাইটো 8 এপ্ৰিল লৈকে হ'ব গতিকে 25 তাৰিখ বা মাৰ্চৰ 30 তাৰিখ লৈকে ওয়েট কৰিব পাৰে কাৰণ আপোনালোকে যেতিয়া এই মেৰিট লিষ্টটো চাব যে 5550 ৰ যেটো ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট ওলাব আৰু সেই মেৰিট লিষ্টটো চালে আপোনালোকৰ এটা আইডিয়া আহিব যে কোনখন ডিস্ট্ৰিক্টত কিমান কাট অফটো হাই যাব নে কাট অফটো কম যাব তেতিয়া আপোনালোকৰ এটা কি হ'ব আইডিয়া হৈ যাব আৰু কিছুমান ডিস্ট্ৰিক্টত কাট অফবোৰ এনে বহুত হাই হয় আৰু কিছুমান ডিস্ট্ৰিক্টত কাট অফবোৰ কম হোৱাৰ বহুত কেইটা ৰিজন আছে আৰু আপোনালোকে যদি চাই যিবোৰ 2023 বা 22 যিবোৰ ৰিক্ৰুটমেন্ট হৈ গৈছিল সেই ৰিক্ৰুটমেন্টবোৰত যেটো তিনিচুকীয়া বা ধেমাজি বা ইফালে কাট অফ মাৰ্কটো অলপ কম যায় আৰু আপোনালোকে যদি চাই যে মৰিগাঁও বা কামৰূপ মেট্ৰো বা গোৱালপাৰা বৰপেটা এইবোৰত কি হয় কাট অফ মাৰ্কবোৰ হাই হয় আৰু আপোনালোকৰ মাৰ্ক যদিহে বেছি আছে তেতিয়া হলে যিবোৰ ডিস্ট্ৰিক্টত কাট অফবোৰ হাই হয় যদি সেইবোৰ ডিস্ট্ৰিক্টৰ হয় তেতিয়া হলে হোম ডিস্ট্ৰিক্টত এটা ৰাখিব আৰু যিবোৰ ডিস্ট্ৰিক্টত কাট অফবোৰ কম যায় সেইবোৰ ডিস্ট্ৰিক্টত বাকি দুটা ডিস্ট্ৰিক্টত সিলেক্ট কৰিব কাৰণ প্ৰথমতে চাকৰিটো পাব লাগে পোৱাৰ পিছত 1 বছৰ বা 1.5 বছৰ পিছত মুশকিল হৈ বা কেইবছৰমান পিছত আপোনালোকে সিঙ্গেল ট্ৰান্সফাৰ হৈ আহিব পাৰিব গতিকে প্ৰথমতে চাকৰিটো পাব লাগে আৰু যদি আপোনালোকৰ মাৰ্ক কম আছে তেতিয়া হলে হিমান ৰিস্কত যাব নালাগে যিবোৰ ডিস্ট্ৰিক্টত কাট অফবোৰ কম যায় সেইবোৰ ডিস্ট্ৰিক্টত ডিস্ট্ৰিক্ট সিলেকশন কৰাই ভাল হ'ব আৰু এতিয়া আমি যে কাট অফ মাৰ্কস কিমান লৈকে যোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে আলোচনা কৰিম আৰু এখন যে এসিস্ট্যান্ট টিচাৰ লোয়াৰ প্ৰাইমাৰী স্কুল হয় এছামিজ মিডিয়ামৰ হয় আৰু যদিহে চাই যে বৰপেটা ডিস্ট্ৰিক্ট এই বৰপেটা ডিস্ট্ৰিক্টত ইউআৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যা আছে 28টা আৰু এইবাৰ যেহেতু এই 4500 পদত কাট অফ মাৰ্কটো বহুত হাই হ'ব হাই হোৱাৰ বহুত কেইটা কাৰণ আছে আৰু আপোনালোকে জানে যে 2-3 বাৰ যেহেতু সিটেটটো পাই গল আৰু সিটেটত বহুতে 100+ মাৰ্ক পাইছে এলপিৰ ক্ষেত্ৰত আৰু যিসকলৰ 100+ মাৰ্ক আছে সিহঁতৰে চাকৰিটো পোৱাৰ সম্ভাৱনা বহুত বেছি আছে কাৰণ এই 4500 পদৰ ক্ষেত্ৰত বাকি যেটো 5550টা পদ আছে তাতে কাট অফ মাৰ্কটো কম হ'ব কাৰণ সিটেট হিমানখিনি পোৱা নাই আৰু যেহেতু ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়াটো চেঞ্জ হৈছে আৰু যেহেতু টেটৰ পৰা লব 85% আৰু ডিএলএডৰ পৰা লব 5% আৰু হাই সেকেন্ডাৰীৰ পৰা লব 5% আৰু আপোনালোকৰ যদিহে এনসিসি বা স্পৰ্টৰ সাৰ্টিফিকেট আছে তাৰ পৰা লব 5% গতিকে যিসকলৰ টেটত মাৰ্ক বেছি আছে সেই চাকৰিটো পাব আৰু যদি আপোনালোকৰ টেটত মাৰ্ক কম আছে গতিকে ডিস্ট্ৰিক্ট সিলেকশনটো ভালকৈ কৰিব নহলে চাকৰিটো পোৱাৰ ক্ষেত্ৰত বহুত অসুবিধা হ'ব আৰু ইয়াতে যদি চাই যে ওবিসি আৰু এমওবিসি পোষ্টৰ সংখ্যা ইয়াতে আছে 26টা গতিকে এই ওবিসি বা এমওবিসি যিসকলৰ মাৰ্কটো বেছি আছে ইয়াতে এপ্লাই কৰিব পাৰে কাৰণ ইয়াতে পোষ্টৰ সংখ্যা কম আছে গতিকে 26টা আছে আৰু টি ট্ৰাইবস ইয়াতে 8টা আছে এসসি যদি চাই আপোনালোকে 9টা আছে এসটিপি 15টা আছে এসটি হিল 9টা পিডব্লিউডি 8টা আছে গতিকে টোটাল বৰপেটা ডিস্ট্ৰিক্টত পদৰ সংখ্যা আছে 103টা সৰ আপোনালোকৰ যেটো ফাইনাল ডিসিশন হ'ব সেই ডিসিশনটো নিজে ল'ব সো এতিয়া আপোনালোকে বিলেগৰ পৰা আইডিয়া বা ইউটিউব ভিডিও চাই এটা আইডিয়া ল'ব পাৰে কাৰণ যেতিয়া আপোনালোকে বিলেগৰ কথা শুনি সেই তিনিখন ডিস্ট্ৰিক্টত এপ্লাই কৰিব সেই তিনিখন ডিস্ট্ৰিক্টৰ ভিতৰত যদি এটা ডিস্ট্ৰিক্টৰ যদি নাম নাহে বা নিজে সিলেক্ট কৰা ডিস্ট্ৰিক্টৰ যদি কিবা কাৰণত নামটো আহি যায় তেতিয়া হলে বহুত বেয়া লাগিব গতিকে যেটো ফাইনাল ডিসিশন ল'ব ডিস্ট্ৰিক্ট সিলেকশন কৰাত হেটো নিজে ল'ব কোন তিনটা ডিস্ট্ৰিক্টত সিলেক্ট কৰিব আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ